আপোনাৰ বাইক চুৰি হৈছিল নেকি? নগাঁও, হুজাই, ডবকা, নীলবাগান, মৰিগাঁও আদি অঞ্চলৰ চুৰি হোৱা বাইক এতিয়া ডবকা আৰক্ষীৰ হাতত। মন দি চাওক, এই বাইকসমূহলৈ থাকিব পাৰে আপোনাৰ চুৰি হোৱা বাইক। উল্লেখযোগ্য যে যোৱাকালি ডবকাত উদ্ধাৰ হৈছিল মৰিগাঁৱৰ পৰা চুৰি হোৱা এখন বাইক। সেই বাইকখন উদ্ধাৰ হোৱাৰ পিছতে ডবকা আৰক্ষী আৰু মৰিগাঁও আৰক্ষীৰ যৌথ অভিযানত আজি উদ্ধাৰ কৰা হ'ল শ বাইক। ডবকাৰ যান-বাহন আইন উলংঘা কৰি প্ৰথমখন বাইক জব্দ কৰা হৈছিল। যান-বাহন আইন উলংঘা কৰাৰ পিছত বাইকখনৰ মালিকৰ মোবাইলত হঠাৎ ডবকাৰ যান-বাহন আইন উলংঘা কৰাৰ মেছেজ লাভ কৰিছিল। তাৰ পিছতেই ডবকা আৰক্ষীৰ সহযোগত বাইকখন জব্দ কৰে আৰু আজি ডবকা আৰু মৰিগাঁও আৰক্ষীৰ যৌথ অভিযানত শ বাইক এখন বিশেষ ছেকেণ্ড হেণ্ড শ্বৰুমৰ পৰা এইদৰেই জব্দ কৰিছে বাইকসমূহ। মন দি চাওক আৰু বিচাৰক আপোনাৰ বাইক। আমি পুনৰবাৰ জনাইছো এই খবৰটি, আপোনাৰ বাইক চুৰি হৈছে নেকি? নগাঁও, হুজাই, ডবকা, নীলবাগান, মৰিগাঁও আদি অঞ্চলৰ চুৰি হোৱা বাইক এতিয়া ডবকাৰ আৰক্ষীৰ হাতত আছে। মন দি চাওক, এই বাইকসমূহলৈ থাকিব পাৰে আপোনাৰ চুৰি হোৱা বাইকখন। যোৱাকালি ডবকাত উদ্ধাৰ হৈছিল মৰিগাঁৱৰ পৰা চুৰি হোৱা এখন বাইক আৰু সেই বাইকখন উদ্ধাৰ হোৱাৰ পিছতে ডবকা আৰক্ষী আৰু মৰিগাঁও আৰক্ষীৰ যৌথ অভিযানত আজি উদ্ধাৰ কৰা হ'ল এইদৰেই শ বাইক। ডবকাৰ যান-বাহন আইন উলংঘা কৰি প্ৰথমখন বাইক জব্দ হৈছিল। যান-বাহন আইন উলংঘা কৰাৰ পিছত বাইকখনৰ মালিকৰ মোবাইল হঠাৎ ডবকাৰ যান-বাহন আইন উলংঘা কৰাৰ মেছেজ লাভ কৰিছিল। তাৰ পিছতে ডবকা আৰক্ষীৰ সহযোগত বাইকখন জব্দ কৰি আৰু আজি ডবকা আৰু মৰিগাঁও আৰক্ষীৰ যৌথ অভিযানত শ বাইক এখন বিশেষ ছেকেণ্ড হেণ্ড শ্বৰুমৰ পৰা জব্দ কৰিছে এই বাইকসমূহ। মন দি চাওক আৰু বিচাৰক আপোনাৰ বাইকখন।